সো এইটো আমি আজি জিঅ'গ্ৰাফি ষ্টাৰ্ট কৰিম, ঠিক আছে। জিঅ'গ্ৰাফিৰ PYQ খিনি কৰিম, জিঅ'গ্ৰাফিৰ PYQ খিনি APSC কভাৰ কৰিবলৈ চেষ্টা কৰিম। তো হোৱাট উইল বি দ্য আনচাৰ, এইটো আনচাৰ কি হ'ব? যিসকলে মোক ৰেকৰ্ডেড চাই মই তাহাঁতক ক'ব বিচাৰিম, যেতিয়া মই এতিয়া আনচাৰ কি হয় সুধো নহয়, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো পজ কৰি পিনে বা নিজে আপোনালোকে কি কৰিব যে ভিডিঅ'টো পজ কৰি আপোনালোকে আনচাৰটো কৰিবলৈ চেষ্টা কৰিব, ঠিক আছে। তো তাৰপিছতে মোৰ এক্সপ্লেনেশ্যনটো শুনিব বা নহ'লে স্কিপ কৰি নিদিব, মানে তেতিয়া আপোনাৰ প্ৰেক্টিচটো নহ'ব, ঠিক আছে। চ' PYQতকে ডাঙৰ মানে মক টেষ্ট নাই, সঁচা কথা ক'ব গ'লে, ঠিক আছে। মক যদি দিব বিচাৰিছে PYQ ইজ দ্য আল্টিমেট, ঠিক আছে। তো তাতকে ভাল কুৱেশ্যন কোনো বনাব নোৱাৰে, সুচিত্ৰা এচিএছো বনাব নোৱাৰে, ঠিক আছে। যিটো নোৱাৰে আৰু অবভিয়াছলি। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আমি কি কৰোঁ, আমি এটলিষ্ট ট্ৰিকটো লগাবলৈ চেষ্টা কৰোঁ, ঠিক আছে। কেতিয়াবা শুদ্ধ হয়, কেতিয়াবা বেছিভাগ টাইমতে শুদ্ধ হয়, 80% টাইমত, ঠিক আছে। কেতিয়াবা ভুলো হয়, কেতিয়াবা নোলায়, ট্ৰিকটো নালাগে, যিহেতু কমনে নাই। এইটো ট্ৰিক কি হয় আপোনালোকে জানে ন, ঠিক আছে। এতিয়া আল্টিমেটলি দুটা অপশ্যন আমি এলিমিনেট কৰিব পাৰিছোঁ, ঠিক আছে। হোৱাট উইল বি দ্য আনচাৰ ইয়াত? এতিয়া আপুনি অলপ নলেজো লগাব যে কি আছে। তো ডি উইল বি দ্য আনচাৰ, ৰাইট। চ' ডি আনচাৰ হয়। ইয়াত কি সুধিছে যে ফ্লক ডান্স সুধিছে আৰু লগতে মানে কমিউনিটিজবোৰ দিয়া আছে, ঠিক আছে। কোনটো কাৰ ফ্লক ডান্স হয় এইটো আপোনালোকে অলৰেডি আমি কৰিছোঁ কিছুমান, ঠিক আছে। চ' সেইখিনিৰ পৰা আপোনালোকে চাব আৰু লগতে এইখিনি মনত ৰাখিব, ঠিক আছে। চ' চা, তাৰপিছত এইটো হ'ল কেকা, ঠিক আছে। এইটো উচ্চাৰণ যদি ভুল কৰিছোঁ ক্ষমা কৰিব, কাৰ্বিসকলৰ হয়, ঠিক আছে। ৰাভাসকলৰ কি হয় আপোনাৰ হানা ঘোঁৰা, ঠিক আছে। আৰু তাৰপিছত আপোনাৰ দেউৰীসকলৰ বাইচু জামা ডান্স, ঠিক আছে। আৰু বাইডিমা হৈছে ডিমাচাৰ, অ'কে। ত' এইখিনি এটলিষ্ট মনত ৰাখিব, এইখিনিৰ ওপৰত আৰু ফিউচাৰত কুৱেশ্যন সুধিব পাৰে, ঠিক আছে। অ'কে। তারপর একটা ফেষ্টিভেল হয় কাৰ্বিসকলৰ, কাৰ্বি কমিউনিটিৰ এটা ফেষ্টিভেল হয় হাচা, আপোনাৰ কেকান ফেষ্টিভেল, ঠিক আছে। চ' এইটো কিহৰ ফেষ্টিভেল হয়? এইটো হাৰ্ভেষ্ট, ঠিক আছে। হাৰ্ভেষ্ট ফেষ্টিভেল হয়, অ'কে। চ' ইয়াৰ ওপৰত সুকীয়া কুৱেশ্যন সুধিব পাৰে, চ' সেইটো কাৰণে আমি অলপ এক্সপ্লেনেশ্যনটো ভাল ধৰণে চাব লাগিব, ঠিক আছে। তাৰপিছত হানাগোড়া, ঠিক আছে। হানাগোড়া এটা ইউনিক পাৰফৰ্মেঞ্চ হয়, ৰাভাসকলৰ হয়, ঠিক আছে। য'ত আপোনাৰ হৰ্চ ইউজ কৰা হয়, ঠিক আছে। হৰ্চ ইউজ কৰা হয়, বাম্বু ইউজ কৰা হয়, ক্লথ ইউজ কৰা হয়। চ' ইয়াত ডেছক্ৰিপশ্যনবোৰ ইম্পৰ্টেণ্ট হয়, কাৰণ কি হয় আমি কিহৰ কাৰণে PYQ খিনি কৰিছোঁ, এইখিনিতো আপোনালোকে অলৰেডি আনসাৰ জানেই বেছিভাগত, বা PYQ আপোনালোকে চাইছে। দেন অলছো আমি কিহৰ কাৰণে কৰি আছো, যাতে এটলিষ্ট আমি অলপ APSC প্ৰিডিক্ট কৰিব পাৰো, ঠিক আছে। APSC কি কৰে, APSC নিজে PYQ চাই, মই অলৰেডি আপোনালোকক আগত যেতিয়া PYQ কৰাইছিলো তেতিয়াও কৈছিলো, ঠিক আছে। PYQ চাই পিনে নেক্সট ইয়াৰৰ পেপাৰ কাটিব অবভিয়াছলি। তো PYQ যেতিয়া চাব তাহাঁতে বুজি পাব আচ্ছা যে এইখিনি সুধিছে, তো এইখিনিৰ ওপৰত বনাই কুৱেশ্যন বনাব পাৰে না, এটা সুকীয়া কুৱেশ্যন এইবোৰৰ ওপৰতেতো বনাব পাৰে, বা এইকেইটা কমিউনিটিৰ ওপৰত এটা কুৱেশ্যন বনাব পাৰে। তো এনেকে আমি ডিকোডিং কৰিম, বাট আমাৰ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰিম, মানে ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পিনে সেনেকে আমি বহুতখিনি বস্তু আমাৰ কমন পেলাই দিব পাৰো, ঠিক আছে। এইটো কুৱেশ্যন কমন পৰাৰ আৰু অহাৰ চান্সেছ কম আছে, বাট এইখিনি টপিকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে, হয় নে নহয়? আহিব নোৱাৰে নেকি? আহিব পাৰে, ঠিক আছে। আৰু অভাৰঅল আমি বুজি পাইছো যে এইটো আপোনাৰ ট্ৰাইবৰ ওপৰত সুধিছে, ফেষ্টিভেলৰ ওপৰত সুধিছে। তো এইখিনি আমাৰ এটলিষ্ট যিমানখিনি আমাৰ ট্ৰাইবেল কমিউনিটিজ আছে, চ' ট্ৰাইবেল কমিউনিটিজৰ কি ফেষ্টিভেল হয়, কি ডান্স হয়, ঠিক আছে। সেইখিনি এটলিষ্ট আপোনালোকে চাই থব লাগে, যিটো আমি অলৰেডি চাইছো, ঠিক আছে। চ' এইখিনি চাব লাগে, লগতে এইখিনিৰ ওপৰত বেছি বেটাৰ ৰিচাৰ্চ কৰিব লাগে। যিমানটো মই দিছো তাৰ উপৰিও আপোনালোকে যদি পাৰে ৰিচাৰ্চ কৰি ল'ব লাগে, ঠিক আছে। জাষ্ট গুগলত চাৰ্চ কৰিলেই হ'ল, অ'কে। হানা মানে কি, ইয়াত হানা মানে হৰ্চ, ঠিক আছে। তাৰপিছত আপোনাৰ বিচু ইউ জামা, এইটো আপোনাৰ দেউৰীসকলৰ হয়, ঠিক আছে। এইটো স্প্ৰিং ফেষ্টিভেল হয়, অ'কে। ইয়াত জামা ডান্স পাৰফৰ্ম কৰা হয়, অ'কে। আৰু বাইডিমাটো ডিমাচাৰ হয়, এইটো আপোনালোকে জানে, ঠিক আছে। বিচু ফেষ্টিভেলত বাইডিমাৰ ডান্স হয়। নাও সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ কৰক, কুইকলি কৰিব, কুইকলি, ঠিক আছে। জলদি কৰিব। So which of the following groups of places is or are located in the north bank of the Brahmaputra? দেখিছে নেকি কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, ঠিক আছে। তো সেইটোৰ কাৰণে আমাৰ কি হ'ব লাগে, মেপ যিটো আছে অসমৰ, সেইটো একদম পুৰা চকুৰ ওচৰত মানে ভাহি থাকিব লাগে, বুজি পাইছে, কোনটো জেগা ক'ত আছে। এটলিষ্ট যিমানখিনি ইম্পৰ্টেণ্ট টাউনছ আছে সেইখিনিতো ক'ত ক'ত কি আছে সেইটো আপোনালোকে জানিবই লাগে, ঠিক আছে। চ' আনচাৰ কি হ'ব, আনচাৰ আমাৰ বি হ'ব, ৰাইট। তো বি হ'ব, লেটছ সি যে বি কিহৰ কাৰণে হ'ব। চ' সেইটো মই মেপত মই নিজে লোকেট কৰিবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে সাউথ বেংকত কি আছে, সাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ, সাউথ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ, এইটো ব্ৰহ্মপুত্ৰ হয়। তো মৰাণ সাউথ বেংকত আছে, ঠিক আছে। তিতাবৰ যিটো যোৰহাটত আছে, এইটো আপোনাৰ সাউথ বেংকত আছে, ৰহা, ঠিক আছে। তাৰপিছত এইখিনি আপোনাৰ সাউথ বেংকত আছে। বাকী নৰ্থ বেংকত কি আছে, বিহপুৰীয়া, তাৰপিছত হাজো, আকৌ আপোনাৰ সৰ্থেবাৰী, বৰপেটা, তাৰপিছত বিজনী, অ'কে। বিজনীৰ কথা মই পঢ়াইছিলোঁ আপোনালোকক, আপোনাৰ যোগীঘোপা, অ'কে। চ' এইখিনি আপোনালোকে অলপ যোগীঘোপা ব্ৰিজৰ পৰা গম পাব পাৰে, বিজনী কিংডমৰ কথা কৈছিলোঁ মই, তাৰ পৰা গম পাব পাৰে। সৰ্থেবাৰীতো আপোনালোকে জানে সৰ্থেবাৰী কিহৰ কাৰণে ফেমাছ, ঠিক আছে, ৰাইট। তো সেইবোৰৰ পৰা আপোনালোকে নিজে নিজে অলপ দিমাগটো লগাব লাগিব, মানে বাকী বেছিভাগে দিমাগ লগাইছে ভাল কথা, কিতাপৰ কথা কৈছিলোঁ মই, ঠিক আছে। চ' সেইটো হিচাপত আপোনাৰ এনেকে বনাব লাগিব, মানে একদম একজেক্ট কুৱেশ্যনটো প্ৰিডিক্ট কৰি দিয়া ভুল হ'ব, কিন্তু বা কৰিব পৰা নাযাব অবভিয়াছলি, ঠিক আছে। আৰু কিন্তু আল্টিমেটলি আপোনাৰ ওচৰত যিটো এক্সিষ্টিং নলেজ আছে, সেই এক্সিষ্টিং নলেজৰ পৰা ইজিলি আপোনালোকে মানে কুৱেশ্যন সলভ কৰিব পাৰিব, যদি মেপৰ অলপ হ'লেও নলেজ আছে, ঠিক আছে। নাও সলভ দিছ কুৱেশ্যন, ঠিক আছে। এইটো 2023 আহিছে, 2023 আৰু এটা আহিছে এনেকুৱা ধৰণৰ, ঠিক আছে। বা মানে অলপ কথাটো বেলেগ, ঠিক আছে। এইটো ইজি হয়, আপুনি চেষ্টা কৰক সলভ কৰাৰ কাৰণে। চব মোৰ কথা, মই এনেই ট্ৰিকটো জাষ্ট কৰোঁহে, ঠিক আছে, হয়নে নাই। এনেইতো প্ৰথমে নলেজ, তাৰপিছত মানে লজিক, তাৰপিছত ট্ৰিক,
ওকে, এই মানে ক্ৰনলজিটোৱে ফলো কৰিব আৰু কুৱেশ্যনটো প্ৰথমে কি কৰিব, কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে এইটো প্ৰথমে চাব, ঠিক আছে। কুৱেশ্যনটো পঢ়াৰ আগতে কাৰেক্ট নে ইনকাৰেক্ট চাব, যদি ইনকাৰেক্ট সুধিছে বাৰে 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 গুল 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 কৰি দিব যাতে ভুল নহয়, চিলি মিষ্টেক নকৰে, ঠিক আছে। ওকে ওকে গুচি গ'ল এইটো। হোৱাট উইল বি দ্য আনসাৰ? চক এইটো ট্ৰিক লাগি গৈছে না, এইটো চক এইটো বেছি কি আছে, ডি ডি আনসাৰ। চ' তিতাবৰ যোৰহাটত আছে আপোনাৰ, এইটো দাউলা চাল ক'ত আছে, নলবাৰীত আছে। ওকে, নাজিৰাটো চবে জানে আমাৰ শিৱসাগৰত আছে, সৰ্থেবাৰী ক'ত আছে, বৰপেটাত আছে। চ' এইটো এই আগৰ কুৱেশ্যনটো জানিলে মানে এইটো হৈ যায়, ঠিক আছে। ওকে, আৰু বাকী এই মেপটো আপোনালোকে চাব পাৰে, এনেতো মই মেপ প্ৰভাইড কৰিছোঁ, এটা ভাল মেপ প্ৰভাইড কৰিছোঁ, বাট ইয়াত এটলিষ্ট সেইটো মেপত বহুত কিবা কিবি আছে, মানে চব আছে ইয়াত। তো এটলিষ্ট ইয়াত চক ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট জেগাবোৰৰ লোকেশ্যন আছে ইয়াত, ঠিক আছে। এইফালৰ পৰা যদি চাওঁ, এইটো চক, এইটো ডিগবৈ হয়, এইটো ডুমডুমা হয়, ঠিক আছে। ক'ত ক'ত আছে চক, এইটো তিনিচুকীয়া ক'ত আছে, তিনিচুকীয়া জিলা, তাৰপিছত এইটো চাপাখোৱা, ঠিক আছে। তাৰপিছত ইয়াত ইয়াত ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট লোকেশ্যনছবোৰ ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ঠিক আছে। তো এটলিষ্ট ইম্পৰ্টেণ্ট জেগাবোৰ লোকেশ্যন মনত থাকিব। জোনাই ক'ত আছে, ধেমাজিত আছে, ঠিক আছে। এইটো চিলাপাথাৰ, ওকে ওকে, ধেমাজি এইটো। তাৰপিছত আপোনাৰ ইয়াত আপোনালোকে দেখি পাইছে ডিব্ৰুগড়, ওকে, এইটো ডিব্ৰুগড় জিলা, ঠিক আছে। এইটো যিমানখিনি কেপিটেল লেটাৰত লিখা আছে সেইখিনি আপোনাৰ জিলাৰ নাম, ঠিক আছে। আৰু এই যিমানখিনি স্মল স্মল লেটাৰত লিখা আছে সেইখিনি আপোনাৰ কি হয়, জেগাৰ নাম, ঠিক আছে। জেগাবোৰ মনত ৰাখিব লাগিব, মানে কোনটো ক'ত আছে। এইটো এইটো আপোনাৰ চৰাইদেউৰ সোণাৰী, ঠিক আছে। তাৰপিছত আপোনাৰ শিৱসাগৰ, এইটো শিৱসাগৰ, যোৰহাট, ঠিক আছে। মাজুলী, ওকে, এইটো গড়মূৰ, নৰ্থ লখিমপুৰ। চব ইম্পৰ্টেণ্ট জেগাবোৰৰ নাম আছে। এইবোৰ জেগা হিল এৰিয়াৰ পৰা বেছিকৈ সোধে। চব এইটো হ'ল আপোনাৰ ইষ্ট কাৰ্বি আলং, ঠিক আছে। ইষ্ট কাৰ্বি আলঙত ইয়াত চক হাংচি, ঠিক আছে। চেক, তাৰপিছত আপোনাৰ এইটো হ'ল বোকাজান, ওকে, ডিফু, ৰাইট। তো এনেকুৱাবোৰ জেগা আপোনালোকে মনত ৰাখিব। ইয়াত যিমানখিনি জেগা আছে এইখিনি গোটেইখিনি মনত ৰাখিব। মই আকৌ এবাৰ কৰাব লাগিব নেকি? নকৰাওঁ, এইখিনি আপুনি নিজে নিজে চালেই হ'ব, ঠিক আছে। ইয়াত চব জেগা ইম্পৰ্টেণ্ট ইম্পৰ্টেণ্ট জেগা এটলিষ্ট আছে। ওকে, চল্ভ দিছ কুৱেশ্যন, সেইটো কৰাইছোঁ মই। চ' হুইচ অফ দ্য ফলোইং নেম এগ্ৰ' ক্লাইমেটিক জোন, চব নট কাৰেক্টটো দিছে, ঠিক আছে। চ' নট কাৰেক্ট হ'ব বুলি কি কোনটো কথা আছে, ঠিক আছে। আনচাৰ কি হ'ব? আনচাৰ ডি হ'ব। নট কাৰেক্টটো দেখি পাইছে চাগে আপোনালোকে, ৰাইট। চ' আনচাৰ ডি হ'ব কিহৰ কাৰণে, যে টু যিটো আছে, নৰ্থ চেণ্ট্ৰেল আমাৰ ব্ৰহ্মপুত্ৰ ভেলী, আৰু ফ'ৰ হিল জোন, এই দুটাত নাই আমাৰ এনেকুৱা ধৰণৰ জোন নাই। আমাৰ টোটেল কেইটা এগ্ৰ' ক্লাইমেটিক জোন আছে, টোটেল 6টা এগ্ৰ' ক্লাইমেটিক জোন আছে। এইকেইটাৰ নাম আপোনালোকে পঢ়িছে, ৰাইট। ত' এইকেইটা চাই ল'ব আপোনালোকে, ঠিক আছে। 6টা এগ্ৰ' ক্লাইমেটিক জোন, ওকে। ত' মই এগ্ৰ' ক্লাইমেটিক জোনৰ বিষয়ে মই পঢ়াইছোঁ, ঠিক আছে। নৰ্থ বেংক প্লেইন, বাকী আপোনাৰ আপাৰ, এইটো ইয়াতে চাওক, ঠিক আছে। এইটো হ'ল আপোনাৰ আপাৰ ব্ৰহ্মপুত্ৰ, এইটো আপাৰ ব্ৰহ্মপুত্ৰ ভেলী, ইয়াত কালাৰত চাওক, ঠিক আছে। এইটো নৰ্থ বেংক প্লেইন জোন, এইটো, ঠিক আছে। তাৰপিছত এইটোক আপোনাৰ কি হয়, এই কালাৰটো ক'ত আছে, এইটো আপাৰ ব্ৰহ্মপুত্ৰ ভেলী আপোনাৰ জোন, ঠিক আছে। তাৰপিছত এইটো লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন, দিছ ইজ লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন, এইটো হিল জোন, ওকে। তাৰপিছত আপোনাৰ চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জোন, ঠিক আছে। তো গ্ৰীণ কালাৰ চেন্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জোন, ওকে, আৰু বৰাক ভেলী, ওকে। চ' এনেকে আমাৰ টোটেল 6টা এগ্ৰ' ক্লাইমেটিক জোন আছে, ওকে। নাও চল্ভ দিছ কুৱেশ্যন। চ' ডিচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিছে, আপোনাৰ কোনখিনি লেংগুৱেজ আটাইতকৈ মানে কি হয়, কোন পপুলেশ্যন বেছি থকা লেংগুৱেজ আছে। তো হোৱাট উইল বি দ্য আনচাৰ? কিমান জানে কেৱল আনচাৰ এজনে দিছে যে চি বি। চ' হোৱাট উইল বি দ্য আনচাৰ? আনচাৰ হ'ব বি, ঠিক আছে। ডিচেণ্ডিং অৰ্ডাৰত কৈছে যে আছামিজ, বেংগলী, বড়ো, মিচিং, ঠিক আছে। দেখি পাইছেনে? এইটো চাৰ্টৰ সহায়তে গম পাব। আছামিজ, ঠিক আছে, বেংগলী, বড়ো, আৰু তাৰপিছত মিচিং, ওকে। এনেকুৱা এইটো অৰ্ডাৰ হ'ব, ওকে। এইবোৰো কৰাইছোঁ মই। তো এইবোৰৰ ওপৰত কুৱেশ্যন সোধে, চেঞ্চাছৰ ওপৰত কুৱেশ্যন সোধে। তো চেঞ্চাছ ভালধৰণে প্ৰিপাৰেশ্যন কৰিব লাগে আপোনালোকে, ওকে। বাকী এই কুৱেশ্যনটো কৰক, এইটো 2015ৰ কুৱেশ্যন হয়, এইটো বহুত পুৰণা। চ' এইকেইটা ডিষ্ট্ৰিক্টৰ ভিতৰত স্মলেষ্ট ডিষ্ট্ৰিক্ট সুধিছে, ঠিক আছে। এইকেইটা ডিষ্ট্ৰিক্টৰ ভিতৰত কি সুধিছে, স্মলেষ্ট ডিষ্ট্ৰিক্ট, ওকে। চ' ইয়াত আপোনালোকে দেখি পাইছে, ইয়াত আপোনাৰ এই আনচাৰ হ'ব, নট চি, ঠিক আছে। এইকেইটা ডিষ্ট্ৰিক্টৰ ভিতৰত আমি যদি চাওঁ, তেতিয়াহ'লে ইয়াৰ স্কোৱাৰ কিলোমিটাৰ কম আছে, স্মলেষ্ট হ'ব, ৰাইট। আৰু মেট্ৰপলিটিন ছেকেণ্ড, তাৰপিছত কামৰূপ মেট্ৰ', ঠিক আছে। তাৰপিছত ওদালগুৰি, তাৰপিছত বাক্সা এইকেইটা ডিষ্ট্ৰিক্টৰ ভিতৰতে সুধিছে যে সেইটো কাৰণে, ওকে। চ' এইটো হ'ব আনচাৰ। বাকী আমি চক কি কৰিব লাগে, অলপ জানিব ল'ব লাগে যে লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট কি হয়, ঠিক আছে। তো লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট আমি জানো যে কাৰ্বি আলং হয়, ওকে। চ' সেইটো মনত ৰাখিব, ওকে। তাৰপিছত চাওক স্মলেষ্ট ডিষ্ট্ৰিক্ট কি হয়, যদি মানে গোটেইকেইটা 35টা ডিষ্ট্ৰিক্টৰ ভিতৰত চাওঁ, তেতিয়াহ'লে বজালি আমাৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়, ঠিক আছে। বজালি স্মলেষ্ট ডিষ্ট্ৰিক্ট হয়, তাৰ মানে কেৱল মাত্ৰ সি আপোনাৰ 418 স্কোৱাৰ মানে স্কোৱাৰ কিলোমিটাৰ, ঠিক আছে। তো বজালি আপোনাৰ স্মলেষ্ট, ওকে। তো মানে 2026, বাকী এনে ডিষ্ট্ৰিক্টবোৰৰ চাব ডিভিজন হৈ থাকে, তো সেইটোৰ কাৰণে চেঞ্জ হৈ থাকে, কথাটো বুজি পাইছে।
তাৰপিছত লাৰ্জেষ্ট পপুলেশ্যন কোনটো ডিষ্ট্ৰিক্টত আছে? চ' লাৰ্জেষ্ট পপুলেশ্যন আছে এইটো আমাৰ আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টত, ঠিক আছে। আৰু স্মলেষ্ট পপুলেশ্যন ক'ত আছে? স্মলেষ্ট পপুলেশ্যন আমাৰ মাজুলীত আছে, মাজুলী ডিষ্ট্ৰিক্টত, ঠিক আছে। আৰু পপুলেশ্যন যিটো ডেঞ্চিটি, সেইটো মই কৈছিলোঁ চাউথ চালমাৰা মানকাছাৰ পঢ়াওঁতে। পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ বেছি দেখি পাইছে মানে আপোনাৰ চাউথ চালমাৰা মানকাছাৰত আছে। পপুলেশ্যন ডেঞ্চিটি আটাইতকৈ বেছি, মানে বহুত মানুহ একে জেগাত। বাকী পপুলেশ্যন যিটো ডেঞ্চিটিৰ তুলনাত স্মলেষ্ট আমি যদি চাওঁ তেতিয়াহ'লে ডিমা হাছাও আছে, ঠিক আছে। তো ডিমা হাছাওত পাৰ স্কুৱাৰ কিলোমিটাৰত 44 আৰু হাইয়েষ্ট আপোনাৰ পাৰ স্কুৱাৰ কিলোমিটাৰত আপোনাৰ 977টা, ঠিক আছে। এইটো চাউথ চালমাৰা এইফালে আছে, আমাৰ ডিমা হাছাও ইয়াত আছে, অ'কে। চ' এইখিনি এটলিষ্ট আপোনালোকে মনত ৰাখিব। নাও এইটো কুৱেশ্যন চল্ভ কৰিবলৈ চেষ্টা কৰক। Let's see. Which of the following statement correct? Schedule caste, ঠিক আছে, in Assam as per 2011 census, ঠিক আছে। So কোনটো কাৰেক্ট হ'ব? আনসাৰ উইল বি কি? মই গোটেইটো পঢ়িব লাগিব নেকি? আনসাৰ কি হ'ব? বি হ'ব, ঠিক আছে। চ' এইটোত আপোনাৰ কি কৈছিলে যে শিডিউল কাষ্ট যিটো আছে বি, ঠিক আছে। আনসাৰ কি হ'ব? বি হ'ব দেই, বি দিছে বেছিভাগে, অ'কে। চক 4 নম্বৰটো কাৰেক্ট নহয়, ঠিক আছে। 4 নম্বৰটো অলপ এই ডাটাৰ লগত খেলে মানে APSC, এইটোৰ কাৰণে এইফালে উল্টা পুল্টা কৰিছে। কি উল্টা পুল্টা কৰিছে ইয়াত? এইটো আপোনাৰ ইয়াত চক, এইটো 2001ৰ মতে এইটো হয়, ঠিক আছে। আৰু 2011ৰ মতে চেঞ্চাছৰ মতে আপোনাৰ 77.2 হয় লিটাৰেচি, অ'কে। মনত ৰাখিব এইটো, অ'কে। এইখিনি ষ্টেটমেণ্ট মনত ৰাখিব যে শিডিউল কাষ্টৰ যিটো পপুলেশ্যন আছে মোটামুটি আমাৰ অসমৰ টোটেল পপুলেশ্যনৰ 7.15% হয়, ঠিক আছে। 16টা চাবকাষ্ট আছে, ৰাইট, শিডিউল কাষ্টৰ। তাৰে ভিতৰত আপোনাৰ এইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বাছফৰ, তাৰপিছত আপোনাৰ ভুইমালি, ঠিক আছে, বানিয়া, তাৰপিছত ডুপি, তাৰপিছত ধুলি, হীৰা, ঠিক আছে। তাৰপিছত আপোনাৰ কৈবৰ্ত এক্সেট্ৰা। তাৰপিছত আপোনাৰ নগাঁও যিটো ডিষ্ট্ৰিক্ট আছে সেই নগাঁও ডিষ্ট্ৰিক্ট হাইয়েষ্ট পাৰ্চেণ্টেজ অফ SC পপুলেশ্যন আছে, ঠিক আছে। কাৰেক্ট দিছে, ৰাইট। তো কাৰেক্টে আমি চাই আছোঁ। তো সেনেকৈ আমাৰ কি হ'ব? আনসাৰ 1, 2, 3 বি, ঠিক আছে। আৰু ইয়াত আপোনাৰ এই যিটো আছে এইটো ভুল হয় বিকজ এইটো আপোনাৰ 66.67 মানে 2001ৰ চেঞ্চাছৰ মতে আছিলে। এতিয়া 2011ৰ চেঞ্চাছৰ মতে আপোনাৰ সেইটো ৰেটটো বাঢ়িছে লিটাৰেচি, ঠিক আছে। তো এইটো বাঢ়ি পিনে আপোনাৰ 77.2% হৈছে, ঠিক আছে, SC লিটাৰেচি, অ'কে। আৰু ইয়াত আপোনাৰ অলপ ফেক্টবোৰ মনত ৰাখিব। হাইয়েষ্ট SC পপুলেশ্যন প্ৰথমে নগাঁৱত আছে, তাৰপিছত কাছাৰত আছে, তাৰপিছত ধুবুৰীত আছে, ঠিক আছে। হাইয়েষ্ট মানে SCৰ কনচেনট্ৰেশ্যন ক'ত আছে? কনচেনট্ৰেশ্যন আছে আপোনাৰ কাছাৰত, ঠিক আছে। পাৰ্চেণ্টেজ ৱাইজত আমি যদি চাওঁ আপোনাৰ কাছাৰত আছে, আৰু নাম্বাৰৰ ৱাইজত চাওঁ যদি নগাঁৱত আছে। কথাটো বুজি পাইছে? অ'কে। নাও চল্ভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন চল্ভ কৰোঁ। আনসাৰ কি হ'ব? ইয়াত ট্ৰেপ হৈছে এইটো, এতিয়া এই ট্ৰিকটো এপ্লাই হোৱা নাই, ঠিক আছে। আপোনাৰ আনসাৰটো ডি হ'ব, আনসাৰ ডি হ'ব, কিন্তু ইয়াত চি দেখাইছে, ঠিক আছে। তো দিছ ইজ এ ট্ৰেপ। নাও এইটো প্ৰত্যেকটা জেগাতে এপ্লাই হ'ব বুলি কথা নাই, বেছিভাগ জেগাতে এপ্লাই হয় ট্ৰিক, কিন্তু ইয়াত এপ্লাই হোৱা নাই, অ'কে। বাকীটো এইটো কুৱেশ্যন আপোনাৰ নলেজৰ দ্বাৰাই চল্ভ কৰিব পাৰিব, ৰাইট। কোনটো মানে আপোনাৰ জেগাত কি কি আছে, ঠিক আছে। বৰাক ৰিভাৰ, শিলচৰ টাউন, ঠিক আছে। ব্ৰহ্মপুত্ৰ, গোৱালপাৰা, দিখৌ, শিৱসাগৰ আৰু ধনচিৰি আপোনাৰ গোলাঘাট, অ'কে। এইটো কুৱেশ্যন চল্ভ কৰক। চ' আনসাৰ আপোনালোকে চি দিছে, ৰাইট। কাৰেক্টটো দিছে, ত' চি উইল বি দ্য আনসাৰ, অ'কে। এইখিনি ভুল আছে, চি আনসাৰ হয়, ঠিক আছে। তো নৰ্থ বেংকৰ যিমানখিনি ট্ৰিবিউটৰিজ আছে সেইখিনি ধনচিৰি, তাৰপিছত আপোনাৰ জীয়া ভৰালি, তাৰপিছত আপোনাৰ দিখৌ আৰু মানস। দিখৌটো নহয়, দিখৌ চাউথ বেংকৰ হয়, ৰাইট। বাকী চাউথ বেংকৰ ট্ৰিবিউটৰি এইখিনি বুঢ়ীদিহিং, আপোনাৰ ভোগদৈ, কপিলি, তাৰপৰা কৃষ্ণাই, ঠিক আছে। কৃষ্ণাই কাৰেক্ট হয়, চাৰিটাই চাউথ বেংকত আছে, ঠিক আছে। এই কৃষ্ণাই যিটো ৰিভাৰ আছে সেইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে, অ'কে। ইয়াত মানে এডিচনেল ইনফৰমেশ্যনছো দিয়া আছে। বাকী বৰাক ৰিভাৰৰ ট্ৰিবিউটৰি কি হয় আপোনাৰ যিটো ইয়াত চক ৰাইদাক যিটো আছে, ৰাইদাক যিটো হয় আপোনাৰ সেইটো নৰ্থ বেংক ট্ৰিবিউটৰি হয় আমাৰ ব্ৰহ্মপুত্ৰৰ, বৰাকৰ নহয়, অ'কে। চ' ইয়াত আপোনাৰ কুইকলি আপোনালোকে যাতে চাব পাৰে সেইটোৰ কাৰণে আপোনাৰ নৰ্থ বেংক চাউথ বেংক দিয়া আছে। তো আপোনাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ এইটো বহুত শ্লাইডটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা আৰু কুৱেশ্যন আহিব পাৰে, অ'কে। চল্ভ দিছ কুৱেশ্যন। ট্ৰাইবটোৰ ওপৰত কিমান কুৱেশ্যন আহে দেখিছেনে নাই? চ' উইথ ৰেচপেক্ট টু দ্য ডিফাৰেণ্ট এথনিক গ্ৰুপ, কাৰেক্ট দিছে, অ'কে। চ' বেছিভাগে আনসাৰ কি দিছে? কিছুমানে বি দিছে, কিছুমানে চি দিছে। কি হ'ব আনসাৰ? চি হ'ব আনসাৰ, ঠিক আছে। চ' চি আনসাৰ হ'ব। চ' বড়ো যিটো আছে সেইটো লাৰ্জেষ্ট ট্ৰাইব হয় নেকি? ঠিক আছে, ফলোড বাই ডিমাছা, ঠিক আছে। ফলোড বাই কি হয়? বড়ো আপোনাৰ কি হয় যে লাৰ্জেষ্ট ট্ৰাইব হয়, কিন্তু ফলোড বাই মিচিং, ঠিক আছে। দেন কাৰ্বি, ডিমাছা পিছত আহে, ঠিক আছে, অ'কে। চ' সেইটো মনত ৰাখিব, ক্ৰনলজি একৰ্ডিং টু দ্য চেঞ্চাছ 2011, অ'কে। মানে ফলোড বাই এই বস্তুটো মোৰ ৰং, অ'কে। এইটো ৰং হৈ যোৱাৰ লগে লগে চব কাৰেক্টহে সুধিছে আমাক, তো এইটো ভুল, এইটোও ভুল, ঠিক আছে। আৰু বাকীকেইটা ষ্টেটমেণ্ট পঢ়াৰ দৰকাৰে নাই, এলিমিনেশ্যনৰ দ্বাৰা আপোনাৰ আনসাৰ আহি গ'ল চি, ঠিক আছে। বাকীকেইটা এইকেইটা কাৰেক্ট হয়, ঠিক আছে। আপোনাৰ ট্ৰেডিশ্যনেল ৰিলিজন অফ মিচিং ট্ৰাইব ইজ আপোনাৰ দৈনী পলুইজম, ঠিক আছে, দৈনী পলু, অ'কে। আৰু ইয়াসকল আমাৰ প্লেইন আৰু হিলছত দুটাতে থাকে, ঠিক আছে। সেইটোতো আমি পঢ়িছিলোঁ, ৰাইট। আৰু যিটো বাইখু ফেষ্টিভেল আছে সেইটো বাইখু ফেষ্টিভেল কি কাৰ্বিসকলৰ হয় নেকি? নো, বাইখু ফেষ্টিভেল কাৰ হয়? ঠিক আছে, বাইখু ফেষ্টিভেল হয় আমাৰ ৰাভাসকলৰ, অ'কে।
কাৰ্বিসকলৰ চব এটা ডেথ ৰিচুৱেল আছে, সেইটো হ'ল আপোনাৰ চোমা চং, ঠিক আছে, ডেথ ফেষ্টিভেল, ডেথ হ'লে মানে এইটো ফেষ্টিভেল কৰে, ঠিক আছে। আৰু এইটো আমি অলৰেডি চাইছিলোঁ কাৰ্বিসকলৰ ফেষ্টিভেল হা চা খেৰাং, ঠিক আছে। এইটো কুৱেশ্যন চল্ভ কৰিবলৈ ট্ৰাই কৰক উইথ ৰেফাৰেঞ্চ টু দ্য জিঅ' পলিটিকেল situation of selected district of Assam, which of the following statement is correct? All BTR districts share border with Bhutan. Is it correct or wrong? Yes, it is correct. ঠিক আছে, কাছাৰ যিটো আছে সেইটো কাৰ লগত শ্বেয়াৰ কৰে বৰ্ডাৰ, এইখিনিৰ লগত। কি হ'ব আনচাৰ? আনচাৰ এইটোতো মানে চাব লাগিব, এইটো ডিষ্ট্ৰিক্ট ৱাইজ এইটো চাব লাগিব, ঠিক আছে, কোনটো ডিষ্ট্ৰিক্টে কাৰ লগত কি বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। তো আনচাৰ কি হ'ব? আনচাৰ চি হ'ব। এ কিহৰ কাৰণে দি আছে? আনচাৰ চি হ'ব ন? এই কিহৰ কাৰণে দিছে? ঠিক আছে, প্ৰত্যেকটা বিটিআৰ ডিষ্ট্ৰিক্টে যদি আপোনাৰ বিটিআৰ ডিষ্ট্ৰিক্টে আমাৰ ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। এইটো দেখিছে চাগে আপোনালোকক, পঢ়োৱা হৈছে এইখিনি, ৰাইট। আমাৰ চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, ঠিক আছে, আৰু তামোলপুৰ, প্ৰত্যেকটাই আমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে ভূটানৰ লগত, ঠিক আছে। ছেকেণ্ড কথা হৈছে যে যিটো কাছাৰ ডিষ্ট্ৰিক্টৰ লগত কি বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। চাওক আপোনাৰ যিটো কাছাৰ আছে সেইটো ত্ৰিপুৰাৰ লগত শ্বেয়াৰ নকৰে বৰ্ডাৰ, ঠিক আছে। আমি মেইনলি এটা আমাৰ সেই মেপিঙৰ ক্লাছটোৰ পৰা পিপিটিটো যদি খুলি লওঁ তেতিয়াহ'লে ভাল ধৰণে বুজাব পাৰিম, ৰাইট। ইয়াতে আছে, এইটো চাব, ডাঙৰ কৰি লওঁ। কোনে কাৰ লগত শ্বেয়াৰ কৰে? দিছ ইজ কাছাৰ, ঠিক আছে। তো কাছাৰে ত্ৰিপুৰাৰ লগত কৰি আছে নেকি? ন, ত্ৰিপুৰাৰ লগত কৰা নাই, ঠিক আছে, অ'কে। চ' সেইবোৰ চাব লাগিব। আৰু ফাৰ্ষ্টটো কি আছিলে? বিটিআৰৰ লগত চব গোটেইকেইটা আপোনাৰ শ্বেয়াৰ কৰিছে, ঠিক আছে। তামোলপুৰ ইয়াত নাই বাৰু, তামোলপুৰো শ্বেয়াৰ কৰে এনে জেনেৰেলি, ঠিক আছে। আৰু এটা কি আছিলে? তো কাছাৰ মানে কাছাৰৰ যদি আমি চাওঁ, ঠিক আছে, কাছাৰৰ ইষ্টৰ ফালে আপোনাৰ আছে মণিপুৰ, সাউথৰ ফালে আছে মিজোৰাম, ঠিক আছে। আপোনাৰ মেঘালয় আছে নৰ্থ আৰু নৰ্থ ৱেষ্টৰ ফালে, আৰু আপোনাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি আছে আমাৰ ৱেষ্টৰ ফালে, বুজি পাইছে। ত্ৰিপুৰাই আপোনাৰ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, নৰ্থ কাছাৰ, অ'কে। আপোনাৰ এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়। ধুবুৰী, কাছাৰ আৰু কৰিমগঞ্জে আপোনাৰ বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। চ' এইটো চাওক, ধুবুৰী, চাউথ চালমামান কাছাৰ, আপোনাৰ কৰিমগঞ্জ, আৰু আপোনাৰ কৰিমগঞ্জক এতিয়া শ্ৰীভূমি বুলি কয়, এইটো আপোনালোকে জানে, আৰু কাছাৰ, ঠিক আছে, অ'কে। চ' চি উইল বি দ্য আনচাৰ, অ'কে। ক্লিয়াৰ নে আপোনালোকৰ? চি আনচাৰ হ'ব, এইটো নহ'ব, ভুল হয়, ত্ৰিপুৰা নকৰে, অ'কে। এইটো চল্ভ কৰক। লোকেশ্যনৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে? চ' সৰু সৰু লোকেশ্যনবোৰ আমি জানিব লাগে। নাই, ট্ৰিক এপ্লাই নহ'ব। তো আনচাৰ কি হ'ব? আনচাৰ বি, অ'কে। মুৰুকুং চেলেক আছে আমাৰ মানে ধেমাজিত, অ'কে। তাৰপিছত কাটলি চেৰা আছে আমাৰ হাইলাকান্দিত, তাৰপিছত তুৰ্কেশ্বৰী আছে আমাৰ গোৱালপাৰাত, আৰু বকুলীয়া আছে আমাৰ কাৰ্বি আংলঙত, অ'কে। চ' সৰু সৰু জেগাবোৰৰ ওপৰতো কুৱেশ্যন সোধা দেখিবলৈ পোৱা গৈছে, ৰাইট। ত' মেপিং ইজ ভেৰি ইম্পৰ্টেণ্ট। কিন্তু মুৰুকুং চেলেক এইটো লাষ্ট ষ্টেচন হয় অৰুণাচলৰ ফালে, যদি আমি চাওঁ নৰ্থৰ ফালে, সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় এইটো, ঠিক আছে। আৰু কাটলি চেৰা যিটো হয় সেইটো হাইলাকান্দি ডিষ্ট্ৰিক্টৰ হয়, সেইটো এডমিনিষ্ট্ৰেটিভ আৰু কমাৰ্চিয়েল ব্লক হয়, ইয়াত টি গাৰ্ডেন চাৰ্ডেন আছে, ঠিক আছে। লুচাই হিলছৰ আছে, ঠিক আছে। তাৰপিছত তুৰ্কেশ্বৰীটো আপোনালোকে, তুৰ্কেশ্বৰীৰ টেম্পল হয়, হিল টেম্পল হয়, ঠিক আছে। আৰ্কিঅলজিকেল এণ্ড ৰিলিজিয়াছ চাইটো হয়, এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে, অ'কে। চ' তুৰ্কেশ্বৰী এটা শক্তিপীঠও হয় বুলি কোৱা হয়, ঠিক আছে। তুৰ্কেশ্বৰী টেম্পলৰ ওপৰত চাইছিলোঁ আমি পঢ়া, ঠিক আছে, গোৱালপাৰাত আছে। বাকী আপোনাৰ বকুলীয়া আছে কাৰ্বি আংলঙত, এইটো কমাৰ্চিয়েল টাউন হয়, অ'কে। সেইটো কুৱেশ্যন চল্ভ কৰক, কি হ'ব আনচাৰ? চ' ৰাইজিং ইণ্টেনচিটিজ অফ ফ্লাড, এনেকুৱা ধৰণৰ কুৱেশ্যনছ আৰু ফিউচাৰতো বাঢ়ি যাব পাৰে হা। এইটো APSC নিজকে চেঞ্জ কৰি পিনে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ যিটো পেটাৰ্ণ আছে সেইটো বহাব পাৰে, ঠিক আছে। চ' প্ৰিপেয়াৰ ফৰ দিছ পেটাৰ্ণ অলছ', অ'কে। চ' এইটো চাওক, আপোনাৰ ৰাইজিং ইণ্টেনচিটিজ অফ ফ্লাড আৰু ডেমেজেছ ইন আছাম আৰ said to have প্ৰাইম এক্সপ্লেনেশ্যন, ঠিক আছে। কিহৰ কাৰণে মানে আপোনাৰ মানে ফ্লাড আৰু ডেমেজ অসমত মানে আছে, ঠিক আছে। চ' তাৰ প্ৰাইম এক্সপ্লেনেশ্যন কি? ৱাটাৰ ফ্ল' হেজ বিকাম ছাৰ্ডেন আৰু হাই, য়েছ, হাই হয়, ঠিক আছে। আৰু দুটাৰ কাৰণে হয়, য়েছ, ইট ইজ কাৰেক্ট, ঠিক আছে। এইটো কাৰেক্ট হয়তো আপোনাৰ কাৰেক্টটো চবেই হয়। পিপুল হেভ এষ্টাব্লিছড ছেটেলমেণ্ট ইন ল' লাইং এৰিয়াছ, য়েছ। এইটো চব এইবোৰৰ কাৰণে মানে লজিক লাগে, এইবোৰ পঢ়া শুনা কৰিব নালাগেতো, ঠিক আছে। তো য়েছ, সেইটো কাৰণেতো ডেমেজ বাঢ়িব। ল' লাইং এৰিয়াত আপোনাৰ ঘৰ বনাই আছে, বহুত আৰ কাৰেক্ট, ঠিক আছে। বহুত আৰ কাৰেক্টটো এইটো দুটা একেলগে কাৰেক্ট হ'ব নোৱাৰে, ঠিক আছে। তো আমি এতিয়া চাব লাগিব। ন, এইটো ঠিক আছে, চি আনচাৰ হ'ব, ঠিক আছে। তো চি আনচাৰ হ'ব, আনচাৰ চি, ঠিক আছে। বাকী আপোনালোকে গমেই পাইছে কথাটো কি। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনাৰ লাভ আছে, ঠিক আছে। ইয়াত আপোনাৰ কি হ'ব যে কনচেপ্ট চোৱা হৈছে, ইয়াত ফেকচুৱেল মানে কথা নাই। আৰু ফেকচুৱেল যেতিয়া কথা থাকে ন, তেতিয়া আমাৰ কি হয়, যে APSCৰ মানে কি আছে, ট্ৰেণ্ড আছে যে APSC ফেকচুৱেল সোধে, ঠিক আছে।
এটা সময়ত UPSCও আপোনাৰ কি হৈছিলে যে একদম পুৰা কনচেপচুৱেল সুধিছিলে, কিন্তু এতিয়া লাহে লাহে UPSCৰ ওচৰতো কুৱেশ্যন নাই, তো সেইটোৰ কাৰণে UPSCও ফেকচুৱেল সোধা ষ্টাৰ্ট কৰিছে। 2020-23 পেপাৰ এক্সাম্পল হয়, তাৰপিছৰ পৰাও ফেকচুৱেল সোধেই, মানে UPSCও সোধে, APSCও সোধে। চ' এনেকে ভুল কোৱা হয় যে কোনোবাই যদি কয় যে নহয় এইটো কেৱল মাত্ৰ কনচেপচুৱেল সোধে, যদি সোধে ভাল পাম আৰু ঠিক আছে। এনেকুৱা ধৰণৰ কনচেপচুৱেল কুৱেশ্যন সুধিলে মানে মানে যিসকল জেনুইন এস্পিৰেণ্ট আছে, যোনে ৰট্টা চট্টা মাৰিব নোৱাৰে বা আপোনাৰ মানে কনচেপ্ট জানে, তো তাহাঁতৰ বেনিফিট হ'ব, ঠিক আছে। চ' আই হোপ যে APSC সেইটো কৰক। য়েছ, মানে সেইটোৱে কথা। এতিয়া ফেকচুৱেল বিলাকত কনচেপ্ট মানে কনফিউজন হয়, মনত নপৰে, টাইমত মনত নপৰে। আৰু এতিয়া মোৰ মতে হ'লে বা কি হ'ব ন, মই যদি APSC চেয়াৰমেন হ'লোহেঁতেন, মই কিবা এটা কৰিব পাৰিলোহেঁতেন চাগে, আই থিংক চ'। বাট কথাটো কি যে কি জানি ভিতৰত কিবা প্ৰব্লেম থাকিবও পাৰে, যে ফেকচুৱেল কুৱেশ্যন কিহৰ কাৰণে সুধে তাহাঁতি কনচেপচুৱেল নুসুধি পিনে। তো ফেকচুৱেল এতিয়া আজিকালিতো চব মোবাইলৰ যুগ হয়, ঠিক আছে। কোনে আপুনি ধৰি লওক কিবা এটা ফেক্ট চেক কৰাৰ আছে, তো আপুনি মোবাইলত মাৰিব ন, এনেকেতো মেমৰিত জোৰ দিব নেকি? পুৰা মেমৰিত জোৰ দি পিনে ভাবিছে নহয় কোনটো জেগা ক'ত আছে কি নাই। তো সেইটো চাব নে কি মোবাইলত মাৰি পিনে চাই ল'ব, যিটো মোবাইলত মাৰি পিনে নাপাব, ঠিক আছে। যিটো মোবাইলটো চলোৱা কেনেকে লাগে সেইটোহে চাব লাগে। কিন্তু এইবোৰ লেকচাৰ মাৰি লাভ নাই, বুজি পাইছা? যিটো কৰে সেইটো পঢ়ি যাব লাগিব আৰু। এতিয়া চাৰ্টেন হাই মানে কিহৰ কাৰণে হৈছে, নেচাৰেল যিটো ফেক্টৰ হয়, এইটো চক আমাৰ অসমৰ ইউনিক জিঅ'গ্ৰাফি, ঠিক আছে। চ' পটকে বনচুনৰ বৰষুণ হ'লে মানে আৰু বা কেতিয়াবা চিছমিক এক্টিভিটিৰ কাৰণে আল্টিমেটলি মানে আমাৰ চক চিছমিক এক্টিভিটিৰ কাৰণে ৰিভাৰ বেড যিটো আছে, এই ৰিভাৰ বেডটো ৰাইজ হৈ গৈ আছে, সেইখিনি জানেই আপোনালোকে, ঠিক আছে। আৰু মনচুনৰ কাৰণে বহুত বৰষুণ হয়, তো আল্টিমেটলি আহি যায়। আৰু বাকী এন্থ্ৰপজেনিক ফেক্টৰ আছে, ডিফৰেষ্টেশ্যন, ক্লাইমেট চেঞ্জ, ঠিক আছে, ডেমৰ কনষ্ট্ৰাকশ্যনছ, ল' লাইং এৰিয়াটো ঘৰ বনাইছে, ইয়াছ ইট ইজ কাৰেক্ট, এনক্ৰচমেণ্ট কৰিছে, ঠিক আছে। মানে আপোনাৰ ড্ৰেইনেজ ডিষ্টাৰ্ব হৈ গৈছে, ঠিক আছে। নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। বাকী এইখিনি মানে এক্সপ্লেনেশ্যন আপোনালোকে পঢ়িব পাৰে নিজে, পঢ়িবই মানে, সেইটো কাৰণে দিছোঁ, ঠিক আছে। যিটো বুজাব লাগে মই সেইটো বুজাই দিছোঁ আৰু। সি ধৰি লওক বেছিভাগে ৰং কৰিলে মানে মই তেতিয়া বুজাবলৈ ভাল পাওঁ, মানে এইখিনি কাৰেক্ট কৰিছে তো মই ইমান বুজোৱা নাই। চ' এইটোতো মই এটা ৰিলো বনাইছিলোঁ এইটো কুৱেশ্যনৰ ওপৰত, ৰাইট? কি হ'ব আনচাৰ? আনচাৰ BO, ৰাইট? ফাৰ্ষ্ট ৰিফাইনাৰী ক'ত আছে, কি আছে, এইবোৰ জানে আপোনালোকে, ঠিক আছে। তিনিচুকীয়া মেজৰ ডিষ্ট্ৰিক্ট হয়। তো আমাৰ ক্ৰুড অইল প্ৰডাকশ্যনত কি হয়, যে 50% ইণ্ডিয়াৰ ক্ৰুড অইল প্ৰডাকশ্যন নকৰে, 50% অভাৰ 50% ইণ্ডিয়াৰ আপোনাৰ টি যিটো আছে সেইটো আমাৰ মানে হয়, মানে আমাৰ অসমে প্ৰডাকশ্যন কৰে। ক্ৰুড অইল 12-15% মান কৰে, ঠিক আছে। আৰু বেছিকৈ আটাইতকৈ বেছি আমাৰ ইণ্ডিয়াৰ মানে সেই ৰাজস্থান, তাৰপিছত আপোনাৰ মুম্বাই হাই, সেইটোৰ পৰা বেছিকৈ প্ৰডাকশ্যন হয়, ঠিক আছে। অইল ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ দুলাইজানত আছে, মনত ৰাখিব, ঠিক আছে। এইটো কুৱেশ্যন চল্ভ কৰে। চেঞ্চাছৰ পৰা কিমান কুৱেশ্যন আহে? কি হ'ব? চি আনচাৰ হ'ব। চি আনচাৰ হ'ব ডিব্ৰুগড়, তাৰপিছত যোৰহাট, তাৰপিছত আপোনাৰ তিনিচুকীয়া আৰু আপোনাৰ তেজপুৰ, ৰাইট? চ' এইখিনি আপুনি চাওক, আটাইতকৈ বেছি পপুলেশ্যন ক'ত আছে? আপোনাৰ গুৱাহাটী, দেন শিলচৰ, ঠিক আছে, দেন ডিব্ৰুগড়, দেন যোৰহাট। এইটো ক্ৰনলজিও সুধিব পাৰে, ঠিক আছে। ক্ৰনলজিও সুধিছে, তাৰপিছত নগাঁও, তাৰপিছত তিনিচুকীয়া, তাৰপিছত তেজপুৰ। অ'কে, ঠিক আছে নে? চ' আজি আমি ইমানটোতে ৰাখিম। অ'কে, থেংক ইউ ছ' মাছ।